মই আজি যেটো আমাৰ আজি সেশন বা আজি আমাৰ এই অনুষ্ঠানৰ যেটো মূল টপিক বা বিষয় লোৱা গৈছে এয়া হ'ল যে যুৱ দৃষ্টি আৰু নৱ সৃষ্টি এই দুটা বস্তুৰ ওপৰত অলপ মই কম আৰু তাৰ পিছত মই সামৰিম মই ভাবো যে যেটো যুৱ দৃষ্টি বুলি কোৱা গৈছে এই দৃষ্টিটো অকল বয়সৰ লগত নহয় এটো এটা আপোনাৰ এটা মনৰ এটা ভাব বা আমি কি ধৰণে আমি অনুসন্ধিত হ'ব পাৰো কি ধৰণে আমি নতুন কথা চিন্তা কৰিব পাৰো একেটা বস্তুকে বেলেগ ধৰণে কেনেকৈ ভাবিব পাৰো প্ৰশ্ন কেনেকৈ কৰিব পাৰো হেতুৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ মনৰ যেটো মনোভাৱ বা দৃষ্টি হেয়া যুৱ দৃষ্টি হয় নে নহয় আৰু আজিৰ দিনত আমি যদি চাওঁ এই যুৱ দৃষ্টি বা যেটো আমি সৃষ্টিশীলতাৰ ফালে বা নতুনত্বৰ লগত জড়িত যেটো মনোভাৱ হেতু যদি আমি আনিব নোৱাৰো তেতিয়া হলে আমি যেটো আমি উত্থান বিচাৰিছো সেই ধৰণে আমি হয়তো হ'ব নোৱাৰিম ইয়াৰ উদাহৰণটো মই একদম সহজ সৰলকৈ দিব কৈছো আজিৰ দিনত আমি যদি চাওঁ আপোনালোকেও জানে যে একদম সহজ উদাহৰণ এটো হ'ল ChatGPT একদম এটা সহজ কিন্তু এই ChatGPT কিহৰ কাৰণে মই কৈছো যে 2023 চনৰ অক্টোবৰৰ আগলৈকে আপোনালোকে যেতিয়া এখন কিবা এটা আপোনাক বিষয় এটাৰ ওপৰত আলোচনা কৰিব দিয়া হয় বা আপোনাক কিবা এটা বিষয়ৰ ওপৰত লিখিবলৈ দিয়া হয় তাৰ কাৰণেও আপুনি ম্যাক্সিমাম কি কৰিব পাৰে আপুনি গুগল কৰে গুগলত আপুনি সাৰ্চ কৰে যে এই বিষয়টোৰ ওপৰত কিবা আমি কি তথ্য পাওঁ কি ধৰণৰ কিতাপ আছে ৰেফাৰেন্স কি আছে ইত্যাদি তাৰ পিছত নিজে যুগুতাই এইখিনি নিজে বহি আমি এটা নিজৰ বিচৰা মতে আমি লিখিবলৈ লাগিব তাৰ কাৰণে এটা এফৰ্ট সময় কষ্ট এটা যায় কিন্তু আজিৰ দিনত কি হয় আপুনি যেটো আপোনাক প্ৰশ্ন বা কাম দিয়া গৈছে আপুনি ChatGPT ত লিখি দিয়ক বা এতিয়া নতুনকৈ ওলাইছে DeepSeek তাতে লিখি দিয়ক লিখি দিলে ওলাই আহে আপুনি যি ধৰণে বিচাৰিছে প্ৰায় হেনেকৈ ওলাই আহে অলপ ইফাল হ'ব পাৰে সেইখিনি আপুনি হয়তো অলপ সম্পাদনা কৰি পেলাই এডিট কৰি পেলাই নিজৰ বিচৰা মতে কৰিব পাৰে এই কথাটো মই কিয় কৈছো আমি 2 বছৰ আগলৈকে আমি যেটো চিন্তাধাৰাৰে আমি কামবিলাক কৰিছিলো আৰু যেটো চিন্তাধাৰাৰে আমাৰ শিক্ষা ব্যৱস্থাত আমি আগবাঢ়ি গৈছিলো যে আমি পঢ়া শুনা কৰাৰ পিছত আমি কিছুমান এনেকুৱা চাকৰি আমাৰ হাতত আছিলে যত আমাৰ মেনেজাৰে হওক বা আমাৰ ওপৰ বিষয়ববীয়াই হওক আমাক যদি কিছুমান নিৰ্দেশ দিয়ে যে এনেকে এখন চিঠি বনাব লাগে এনেকে এটা প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে আমাৰ কৰিবলৈ আমাৰ যিখিনি শিক্ষা আছিল আমি সেইখিনি দি কৰিব পাৰো কিন্তু আজিৰ দিনত সেই বিষয়ববীয়াই হওক মেনেজাৰে হওক তেওঁ আমাৰ প্ৰয়োজনীয়তাটো অনুভৱ নকৰে কাৰণ সেইখিনি কাম ChatGPT এ কৰি দিব পাৰিব আজিৰ দিনত এতিয়াও ChatGPT অলপ পিছপৰি আছে কিন্তু আৰু 1 বছৰ বা 2 বছৰৰ ভিতৰত সেইখিনি যিখিনি খুঁত পাইছো সেইখিনিও হয়তো নাইকিয়া হৈ যাব ইয়াৰ অৰ্থটো কি যে আমি নিজৰ মনোভাৱ বা আমাৰ যিখিনি দৃষ্টিভংগী হেতু যদি আমি সলনি নকৰো নতুন যদি সৃষ্টিশীলতা মনত যদি বেলেগ ধৰণে ভাবিব নোৱাৰো তেতিয়া হলে আমাৰ নৱ সৃষ্টি যেটো কথা আমি এতিয়া সেকেন্ড যেটো আমাৰ দ্বিতীয় যেটো আমাৰ এই বিষয়টোৰ বিষয়বস্তু সেই নৱ সৃষ্টিলৈ আমি আহিব নোৱাৰিম ইয়াৰ আৰু এটা উদাহৰণ এটা মই ক'ব খুজো যে আমি যদি চাওঁ আজিৰ দিনত ইয়াতে এগৰাকী আমাৰ বিশিষ্ট ব্যক্তি বহি আছে ডক্টৰ ভাস্কৰ চৌধুৰী তেখেতে কি কৰিছিলে তেখেতে সৰু এটা উদ্ভাৱনীমূলক এটা কাম কৰিলে ইউটিউবত কিছুমান তেওঁৰ বিজ্ঞান কিছুমান সাইন্টিফিক কিছুমান লেকচাৰ কিছুমান আপলোড কৰিলে সহজ সৰলভাৱে বিজ্ঞানৰ বস্তু বুজাবলৈ তেওঁ চেষ্টা কৰিলে আজিৰ দিনত তাৰ দ্বাৰা বহুত ল'ৰা-ছোৱালীৰ লাভ হোৱাৰ উপৰিও হেতু এটা নতুন আন্দোলনৰ সৃষ্টি কৰিছে কিয় তেখেত বয়সত মোতকৈ বহুত ডাঙৰ তেখেত আমাৰ যুৱ দৃষ্টি বা যুৱ চামৰ ভিতৰত হয়তো নপৰিব পাৰে কিন্তু তেখেতৰ সেই মনোভাৱ সেই দৃষ্টিভংগীটোৱে যেটো আমি ক'ব পাৰো যুৱ দৃষ্টি বুলি সেইকাৰণে মই ভাবো যে আমি আজিৰ দিনত সেই পৰিৱেশটো আনিবলৈ চেষ্টা কৰিব লাগিব সেইকাৰণে আমি কিছুমান হাতত কিছুমান ব্যৱস্থা ল'ব লাগিব সেই 5টা মান আছে ব্যৱস্থা মই সেইখিনি কৈ পেলাই মই আজি বক্তব্যখিনি সামৰিম 1 নম্বৰটো হ'ল যে যিকোনো কামেই নকৰো কিয় আমি প্ৰফেশনালি কৰিব লাগিব প্ৰফেশনালি কৰা মানে কি বুজায় যে কাম এটা সুন্দৰকৈ পৰিপাটিকৈ অধ্যৱসায়
অধ্যৱসায়ৰ দ্বাৰাহে কামটো কৰিব লাগিব, তেতিয়াহে কামটো হ'ব। এইটো কিয় মই কৈছোঁ, আপোনাৰ নিচিনা মোৰ নিচিনা আজিৰ দিনত এই প্ৰতিযোগিতাত যিমান ল'ৰা ছোৱালী ব্যক্তি আছে, সকলোৱে এটা সীমিত ৰিৱাৰ্ড বা এটা সীমিত উদ্দেশ্যৰ কাৰণে তেওঁলোকে যুঁজি আছে বা প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। সেইখন প্ৰতিযোগিতাত আমি যদি সফলতাৰে ওলাব গৈছোঁ, আমি যিকোনো কামেই নকৰোঁ কিয় সেইটো খুব ভালকৈ কৰিব লাগিব, যাতে আমি সেই উন্নত, সেই উত্তম আমাৰ ফলাফল আমি সকলোৰে আগত দেখুৱাব পাৰোঁ। দ্বিতীয় কথাটো হ'ল যে আমি প্ৰশ্ন কৰিব লাগিব যে যিকোনো এটা বস্তু কিয় এনেধৰণে হৈ আছে, কিবা বেলেগ উপায়েৰে কৰিব পাৰি নেকি, কিবা অন্য উপায়েৰে চিন্তা কৰিব পাৰি নেকি। উদাহৰণটো কিয় দিছোঁ, কাৰণ আপোনালোকে হয়তো বহুতে শুনিছে Airbnb বুলি এটা কনচেপ্ট আছিলে। Airbnb বুলি এটা আমাৰ ষ্টাৰ্টআপ আছে। আজিৰ দিনত এইটো এটা $1 বিলিয়ন ষ্টাৰ্টআপ হয়। সেইটো ষ্টাৰ্টআপত কি যে যিকোনো মানুহে নিজৰ এটা Airbnb খুলিব, নিজৰ ঘৰতে এটা গেষ্ট হাউচ বনাই দিব পাৰে। এই এপটোৰ লগত ইনষ্টল কৰি ল'লে হয়। কিয়, তেওঁলোকৰ যি ফাউণ্ডাৰ আছিলে, যিকেইজন প্ৰতিষ্ঠাপক, তেওঁলোকে যেতিয়া কলেজত পঢ়ি আছিলে নিজৰ ঘৰৰ ভাড়াটো দিবলৈ পৰা নাছিলে, তেতিয়া তেওঁলোকে ভাবিলে যে তেওঁলোকৰ কলেজৰ সেইখিনি সময়ত এটা ফেষ্টিভেল হয়, এটা উৎসৱ হয়, তাতে বাহিৰৰ পৰা বহুত মানুহ আহে। তেওঁলোকে ভাবিলে যে সেই এসপ্তাহ 2 সপ্তাহৰ কাৰণে আমাৰ ঘৰটো কিয় আমি ভাড়ালৈ এৰি নিদিওঁ, ল'ৰা ছোৱালী যিবিলাক পৰ্যটক আহিব তাতেই থাকিব, আমি খোৱা চোৱাৰ কোনো ব্যৱস্থা নকৰোঁ, তেওঁলোকে নিজে খোৱা বনাব, কিন্তু আমি ৰুমটো দিম, ৰেণ্ট এটা দিম। সেইটোৰ পৰাই তেওঁলোকৰ সেই উদ্ভাৱনীমূলক সেই চিন্তাৰ পৰাই Airbnb সৃষ্টি হ'ল। সেইদৰেতো আপোনালোকে জানে উবাৰে হওক, আমাৰ যিসকলে কিছুমানে হয়তো আমাৰ ইয়াতে মিউচুৱেল ফাণ্ড আদিত ইনভেষ্টমেণ্ট আদি এইবিলাক কৰি আছে, এইবিলাকতো আপোনালোকে হয়তো দেখিছে যে কিছুমান নতুন এপৰ সৃষ্টি হৈছে। এইবিলাক এইকাৰণে হৈছে কাৰণ তেওঁলোকে কিছুমান প্ৰশ্ন কৰিছিল। তৃতীয়তে আপোনালোকে আৰু এটা বস্তু সদায় ভাবিবলগীয়া হয়, সেইটো হ'ল যে আমি যেতিয়া কিবা এটা কাম এটা কৰিবলৈ ওলাওঁ, কিছুমান বাধা বিঘিনি আহিব, কিছুমান আমি যিটো কওঁ যে বিফলতা আহিব। সেই বিফলতাখিনিতে যদি আমাৰ মনটো ভাঙি পৰে, আঁতৰি যাওঁ যে আৰু কামটো নকৰোঁ, তেতিয়াহ'লে সেইটো কাম কেতিয়াও আগবাঢ়ি নাহে। আপোনালোকে যদি জানে যিসকল সফল ব্যক্তি আছে, যিসকলৰ কথা আমাৰ ইতিমধ্যে অনুৰাধা বাইদেৱে কৈছে বা আমি এনেও পঢ়িবলৈ পাওঁ, তেওঁলোকে বিভিন্ন ধৰণৰ বিফলতা পাইছে, সন্মুখীন হৈছে আৰু তাৰ পাছত তেওঁলোকে সফলতাটো পাইছে। আমাৰ বহুত ক্ষেত্ৰত এইটো ক্ষেত্ৰত আমি সদায় আঁতৰি পৰোঁ, আমি ভয় খাই যাওঁ, নোৱাৰোঁ, সেই বুলি ভাবি পেলাই আঁতৰি যাব খোজোঁ। আৰু লাষ্টৰ কথাটো হ'ল সেইটো হ'ল অৰ্থনীতি। অৰ্থনীতিৰ কাৰণে কিয় কৈছোঁ, ময়ো এগৰাকী অৰ্থনীতিৰ ছাত্ৰ, আৰু বজাৰ দখলৰ এটা গুৰুত্বপূৰ্ণ কথা আছে যে নিজে কাম কৰিব লাগিব, নিজে বজাৰখন দখল কৰিব লাগিব। বজাৰ কিয় দখল কৰিব লাগে, কাৰণ আজিৰ দিনত আমি যদি অসমীয়া মানুহে আমাৰ নিজৰ বজাৰখন আমি যদি নিজে কণ্ট্ৰল নকৰোঁ, নিজে দখল নকৰোঁ, বেলেগ মানুহে আহি পেলাই সেই বজাৰখন দখল কৰিবই, কিয়নো আমিতো বস্তুখিনি বজাৰখনতো আছেই। সেইকাৰণে আমি অৰ্থনৈতিকভাৱেও আমি নিজকে সবল কৰিবলৈ চেষ্টা কৰিব লাগে, যিটো আত্মনিৰ্ভৰশীলতাৰ কথা ইতিমধ্যে কোৱা হৈছে। লগতে সেই তাতেই আপোনাৰ উদ্ভাৱনীমূলক কথাবিলাক আহি পৰে। উদাহৰণটো এটা লাষ্ট উদাহৰণ দিছোঁ, কোনোবাই হয়তো ৰিচেণ্টলি কেইদিনমান আগতে দেখিছে শ্বাৰ্ক টেংক ইণ্ডিয়াৰ কথা চাইছে চাগে। তাতে শ্বাৰ্ক টেংক ইণ্ডিয়াত এখন আমাৰ অসমৰ উলা টি বুলি এটা চাহৰ ব্ৰেণ্ড এটা শ্বাৰ্ক টেংক ইণ্ডিয়ালৈ গৈছিলে। শ্বাৰ্ক টেংকত হয়তো কিছুমানে দেখিছে, কিছুমানে দেখা নাই। ডাঙৰ ডাঙৰ ইনভেষ্টাৰবিলাক বহে, ডাঙৰ ডাঙৰ ষ্টাৰ্টআপ আহে, আৰু তাতে বহুত এমাউণ্টৰ মানে বিজনেছ ডিল বা ইনভেষ্টমেণ্টবিলাক হয় বা বিনিয়োগ হয়। সেনেকুৱা এটা পৰিস্থিতিত আমাৰ অসমৰ এগৰাকী ব্যৱসায়ী যাব পৰাটো এটা আমাৰ কাৰণে এটা গৌৰৱৰ কথা, কিন্তু তাতে আমি এৰি দিব নোৱাৰোঁ, আৰু আমাৰ মানুহ তাতে যাব লাগিব। আৰু সেইটো তেতিয়াহে হ'ব যেতিয়া আমাৰ মানুহখিনি আমাৰ ইয়াতে উদ্যোগত বা আমাৰ যিটো উদ্যমতা তাতে আমাৰ যোগদান কৰে। আৰু বজালীয়ে হওক, বৰপেটাই হওক, এই অঞ্চলত ইতিমধ্যে এটা উদ্যমতা এটা অলৰেডি এটা পৰিৱেশ আছে। মই আশা কৰিছোঁ যে সেই পৰিৱেশটো যাতে সদায় অব্যাহত থাকে, আৰু তেতিয়াহে মই ভাবোঁ এইকেইটা পৰিস্থিতিতে আমাৰ এই যুৱ দৃষ্টিটো যুৱ দৃষ্টি অব্যাহত থাকিব, আৰু পিছত তাৰ পৰা কিছুমান নতুন বস্তুৰ সৃষ্টি হ'ব, যাক আমি নৱসৃষ্টি বুলি ক'ব পাৰোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ আজি ইয়াতে উপস্থিত প্ৰতিগৰাকী ব্যক্তিলৈ তেওঁলোকে এই
আমাৰ সকলোৰে ভাষণ শুনিছে, লগতে ইয়াতে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু মই আশা কৰোঁ যে আমি আকৌ ইয়াতে কেতিয়াবা এনেকৈ লগ পোৱাৰ এটা সুবিধা পাম, সুযোগ পাম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।